চৰণৰ ভোট গণনা আজি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অস্থায়ী গণনা কেন্দ্ৰত আজি ৰাতিপুৱা 8 বজাৰ পৰা চলি আছে। এতিয়ালৈকে গভীৰ নিশালৈকে ভোট গণনাৰ প্ৰক্ৰিয়া চলি আছে। ধুবুৰীৰ মুঠ ভোটাৰৰ সংখ্যা 10,52,452 জন। ইয়াৰ ভিতৰত পুৰুষ ভোটাৰ 5,42,630 আৰু মহিলা ভোটাৰ 5,09,807 জন আৰু তৃতীয় লিংগ 15 জন। ইয়াৰ পিছত 20টা জিলা পৰিষদৰ আৰু ভিতৰত 69 জন প্ৰাৰ্থী আৰু AP পদৰ কাৰণে 417 জন প্ৰাৰ্থী আৰু গ্ৰাম পঞ্চায়ত মেম্বাৰৰ সদস্যৰ কাৰণে 3,999 জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে। ধুবুৰীত এতিয়ালৈকে প্ৰাথমিক ফলাফলত যিখিনি জনা গৈছে, ইয়াৰ মাজত বিজয়ী যিসকল গ্ৰাম পঞ্চায়তৰ সদস্য তেওঁলোকে জয়লাভ কৰিছে, তেওঁলোকৰ মন্তব্য আমি আগবঢ়াইছোঁ। কি নাম? আচ্ছা আচ্ছা, ক'ৰ পৰা গৈছে? কিমান ভোটত? 1019 গৈছে। আচ্ছা আচ্ছা, আৰু এতিয়া আপোনালোক মানে মেইন কামটো কি কৰিব আপোনালোকৰ সমস্যা যিটো অঞ্চলৰ? এতিয়া ৰাইজৰ যিমান সঁহাৰি দিছে, ৰাইজৰ যিখিনি কাম আছে সেইখিনি কাম কৰিব লাগিব। হয়, অভিনন্দন। আজি আপোনাৰ নিৰ্বাচনী পঞ্চায়ত নিৰ্বাচনত আপুনি জয়লাভ কৰিছে। কোনটো পদৰ প্ৰাৰ্থী আছিলে, কি নাম আছিলে আপোনাৰ? আচ্ছা, কেনেকুৱা লাগিছে জয়লাভ কৰাৰ পিছত? জ্যেষ্ঠজন কিবা ক'ব নেকি আজি যিটো আপোনাৰ দলৰ? হয় হয়, ঠিক আছে, ধন্যবাদ।